চাকৰি ল'বলৈ মন আছে যদি এই ভিডিঅ' তোমাৰ বাবে তেনেহ'লে লাষ্টলৈকে ভিডিঅ'টো চাই থাকিবা। এয়াৰফ'ৰ্চ বা নেভিত এটা চিভিল ডিফেন্স বুলি এটা পোষ্ট আহে যিটো লোকেলিটিৰ বাবে পোৱা যায়। তোমালোকে তাত এপ্লাই কৰি পাইছানে? নাই পোৱা যদি আজি ভিডিঅ'টো তোমাৰ বাবে জানকাৰী ল'বৰ বাবে এই ভিডিঅ'টো চোৱা লাষ্টলৈকে। এয়াৰফ'ৰ্চ বা নেভিত এটা চিভিল ডিফেন্স বুলি কোৱা এটা পোষ্ট থাকে যিটোত প্ৰতি বছৰে 10-15টা 20টালৈকে পোষ্ট আহে। ধৰি লওক সোণাপুৰত আশে পাশে যিমানবোৰ গাঁও আছে বা লোকেল এৰিয়া আছে বা যোৰহাটত যিমান এয়াৰপৰ্টৰ কাষত যিমান লোকেল এৰিয়া আছে তাত চিভিল ডিফেন্সৰ বুলি লোৱা পোষ্ট ওলায় 20-30টা। মেট্ৰিক পাছ, BA পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছত ওলায়। তাত এপ্লাই কৰা, ধুনীয়াকৈ তুমি এটা এয়াৰফ'ৰ্চৰ আণ্ডাৰত চিভিল ডিফেন্স এটা চাকৰি, পাৰ্মানেণ্ট চাকৰি কৰিব পাৰিবা, যিটোত তুমি ধুনীয়াকৈ লাইফটো কটাব পাৰিবা। কোৱাৰ্টাৰ পাবা, কেণ্টিন কাৰ্ড পাবা, চব পাবা তুমি। সেই চিভিল ডিফেন্স চাকৰিটোত তুমি ধুনীয়াকৈ কেণ্টিন কাৰ্ড, মই কোৱাৰ্টাৰত গৈছোঁ নিজেই। সোণাপুৰৰ চিভিল ছাৰ্ভিচ এয়াৰপৰ্ট চিভিল ছাৰ্ভিচৰ মই মোৰ বৰ্তাই আছিল আৰু তাত গৈছোঁ। তোমালোকে কোনো প্ৰব্লেমেই নাই, কোৱাৰ্টাৰ পাবা, কেণ্টিন কাৰ্ড পাবা, যিমান এয়াৰপৰ্টত যেনেকুৱা ফেচিলিটি সিমানেই পাবা। খালি তোমাৰ পে' স্কেলটো কম হ'ব। পে' স্কেলটো কম হ'ব মানে ধৰি লওক তোমাৰ তুমি পাৰ্মেণ্টলি বেছিক পে'টো নোপাবা, মিলিটেৰী যিটো এটা ছাৰ্ভিচ সেইটো নোপোৱা। বাকী চব দৰমহা ঠিক ঠাক আছে, ধুনীয়াকৈ তুমি চলিব পাৰিবা। বেছিকটো তোমাৰ আহি যাব 23,000ৰ পৰা আৰম্ভ হ'ব আৰু বাকী মিলিটেৰী পে'টো নোপোৱা নাযায়। সেই চাকৰি তোমালোকে এপ্লাই কৰা আৰু লোকেলিটি হিচাপে যেনে যোৰহাটৰ ওচৰত যোৰহাটৰ মানুহখিনিয়ে কৰা বা তেজপুৰৰ মানুহখিনিয়ে কৰা, সোণাপুৰৰ মানুহখিনিয়ে কৰা আৰু কি বুলি কয় গুৱাহাটীতো আছে। মানে অসমত বহুতকেইটা বিয়াৰো আছে যিটো এয়াৰ ডিফ'ৰ্চ মানে ইণ্ডিয়ান এয়াৰ ডিফেন্স এয়াৰফ'ৰ্চৰ আণ্ডাৰত থাকে। তাত তোমালোকে এপ্লাই কৰা, ধুনীয়াকৈ চাকৰিটোৰ বিষয়ে ধুনীয়াকৈ শিকা আৰু জানকাৰী লোৱা আৰু তাত ভৰ্তি হোৱা। তোমালোকৰ লাইফটো ধুনীয়া হ'ব।